সদা ৰাইজ নমস্কাৰ। কৃষি আৰু সঁজুলি ইউটিউব চেনেলৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ' দিবলগীয়াটো হৈছে গাহৰি পোৱালি কিমান দিনৰ পৰা দানা খোৱা শিকাব লাগে আৰু কি দানা খুৱাব লাগে আৰু কি দানা খোৱালে গাহৰিবোৰ শকত আৱত হয় এই বিষয়ে আপোনালোকক জনাম। বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজত দুই এজনী গাহৰি পোহে, কিন্তু গাহৰি পোৱালিবোৰ 2-2.5 মাহ হ'লেও মানে বিক্ৰীযোগ্য নহয়, মানে ক্ষীণ হৈ থাকে। ইয়াৰ বহুত কাৰণ আছে, গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু উপকৃত হ'ব পাৰিব। প্ৰাইচ গাহৰি দানা আচলতে কিমান দিনৰ পৰা পোৱালি শিকাব লাগে এই বিষয়ে মই জনাম বুলি কৈছিলোঁ। সেইমতে মোটামুটিকৈ গাহৰি যেতিয়া মানে 14-15 দিন হ'ব তেতিয়াৰ পৰা সিহঁতে মাটিটো কুচৰিবলৈ আৰম্ভ কৰে পোৱালিকেইটা। এই সময়তে 15 দিন যেতিয়াই হ'ব এই সময়ত চেনিকল পকা কলটো সেইটো মানে কিবা কৰি অলপ গুৰি কৰি এইকেইটা কিবা কৰিব লাগে, মানে মোটামুটিকৈ এনেকুৱা এচি দিব লাগে, এইকেইটা খায়। আৰু তাৰ পাছতে আৰু 2 দিনমান পাছত তাত অকণমান ষ্টাৰ্টাৰ দানাটো মিক্সাৰ কৰি দিব লাগে, অকণমান মিক্সাৰ কৰি তেনেকৈ মানে সিঁচি দিব লাগে। তেনেকৈ কৰিলে কি হয়, মানে সেইটো খাবলৈ আৰম্ভ কৰে। আৰু ষ্টাৰ্টাৰ দানাটো কি হয়, মানে অলপমান গোন্ধ থাকে নহয়, এই গোন্ধটো পায়। তাৰপাছত 2 দিন পাছৰ পৰা দানা খাবলৈ আৰম্ভ কৰিবই। আৰু যেতিয়াৰ পৰা খাবলৈ আৰম্ভ কৰিব তেতিয়া আৰু দানাটো দিলে একদম গোটেইখিনি আহি যাব আৰু খাবই। আৰু তেনেকুৱা মই শিকাই আছোঁ, মই তেনেকুৱা কেইবাবাৰো শিকাইছোঁ সৰুৰ পৰা। দস্তুৰ মতে নহ'লে কি হয়, গাহৰিয়ে প্ৰায় মানে 25-26 দিন বয়সৰ পৰাহে কিবা কৰা হয়, দানা খাবলৈ আৰম্ভ কৰে ভালকৈ। অকল মাকটোৱে মানে হেৰি কৰি থাকে, ফলস্বৰূপে কি হয়, আমাৰ কিবাটো গাহৰিৰ মাকটো মানে একদম দুৰ্বল হৈ যায়। গতিকে সৰুৰ পৰা তেনেকৈ আপোনালোকে দানা খাবলৈ শিকাব আৰু ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰিব। আৰু শেষত যদি মেচুৰ 40 দিন হয় তেতিয়াৰ পৰা মানে কিবাটো হেৰি দানাটো এইটো গ্ৰ'ৱাৰটো ব্যৱহাৰ কৰিব। ইয়াৰ আই চাওক, 12টা গাইৰ 12টা পোৱালি আছিলে, যথেষ্টখিনি তথাপি ডাঙৰ হৈছে। ইয়াত ষ্টাৰ্টাৰ দানা দি আছে বৰ্তমানলৈকে, আৰু বয়সটো হৈছে 30 দিন, আজিলৈকে 30 দিন হৈছে। এইটো 40 দিনত বিকিব পৰা যাব মোটামুটিকৈ। এয়া চাওক, যদিও আৰু অলপ বঢ়াই দিম বুলি ভাবিলে 40 দিনৰ পাছৰ পৰা আপোনালোকে গ্ৰ'ৱাৰ দিব। 40 দিন পাৰ হ'লে গ্ৰ'ৱাৰ দিব লাগে। দস্তুৰ মতে গ্ৰ'ৱাৰ দানাটো 2.5 মাহ 3 মাহৰ পৰা দিয়া হয়, কিন্তু মই 40 দিনৰ পৰা দিয়া আৰম্ভ কৰোঁ। এইটো গ্ৰ'ৱাৰ নালাগিবই, মানে ষ্টাৰ্টাৰ দানাৰ পৰাই চলি যাব। আৰু এয়া চাওক, সদা ৰাইজ আপোনালোকে ষ্টাৰ্টাৰ দানাটো দেখিছেনে নাই? এইটো চাওক, এইটো হ'ল ষ্টাৰ্টাৰ দানা। তো মই প্লেটত দেখাইছোঁ, এয়া এইটো ষ্টাৰ্টাৰ দানা। সেইটো গাহৰিৰ ষ্টাৰ্টাৰ দানা বুলি ক'ব লাগে। আৰু ইয়াত বহুত কোম্পানী আছে, তাৰ ভিতৰত মই ডি ইউজটো ব্যৱহাৰ কৰোঁ। ডি ইউজটো বেছি ভাল হয়। আৰু তাৰপাছত এইটো চাওক, এইটো হ'ল গ্ৰ'ৱাৰ। এইটো গ্ৰ'ৱাৰ দানা। এইটো আপোনালোকে মোটামুটিকৈ আপোনাৰ 35 দিনৰ পৰা খুৱাব পাৰি। আৰু 35-40ৰ পৰাহে খুৱাব লাগে, তাৰ আগত ষ্টাৰ্টাৰ দানাটো আপোনালোকে খুৱাবই লাগিব।
এইটো যদি উল্টাকৈ আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে গ্ৰ'থ নহ'ব, আপোনালোকৰ গাহৰি গ্ৰ'থ নহ'ব, কেতিয়াও গ্ৰ'থ নহ'ব। কিন্তু যদি হিচাপমতে আপোনালোকে দিয়ে তেনেহ'লে গাহৰি চেহেৰাটো একদম পৰিৱৰ্তন হৈ যায়। আৰু আপোনালোকে কিবাটো এই যে গৰুৱাটো ইয়াতকৈ অকণমান ডাঙৰ চাইজ এটাও থাকে, মানে বিশেষকৈ সেইটো হ'ল মানে ফিনিচাৰ। এই ফিনিচাৰটো দিব নালাগে, ফিনিচাৰটো দিলেই আৰু গ'ল আৰু আপোনাৰ গাহৰি উল্টা হ'ব। কাৰণ এইকেইটা দানা বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰা বস্তু, বিজ্ঞানে যেনেকৈ তৈয়াৰ কৰিছে এইমতে আমি ৰুল মতে দিব পাৰিলেহে কিবা হ'ব, মানে আমাৰ ছাকচেছ হ'ব। আপোনালোকে এই দানাৰ লগত ভাত আৰু মিহি তুঁহগুৰি দিব পাৰে মিক্সাৰ কৰি। তাৰ পাছত আৰু গাহৰিৰ পোৱালিটোৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে এটা কাম কৰিব, আপোনালোকে মাল্টিভিটামিন ব্যৱহাৰ কৰিব। মাল্টিভিটামিনটো আপুনি এটা হিচাপত দিব লাগিব, আৰু তাত হিচাপ থাকেই ডাঙৰ গাহৰিক যিমান দিয়ে। ধৰা গাহৰিক যিমানখিনি দিয়ে তাৰ পোৱালিকেইটা যদি 10টা 12টাই হওক, গাইজনীক কিমান দিবলৈ কৈছে এইমতে দানাৰ লগত মিক্সাৰ কৰি দিব লাগে। এইমতে যদি মাল্টিভিটামিন ব্যৱহাৰ কৰে তেনেহ'লে সিহঁতৰ গ্ৰ'থটো আৰু স্বাস্থ্যটো ভাল হৈ থাকে। গাহৰিকেইটা বাহিৰলৈ গুচি গ'ল।